আমি বৰ্তমান দিল্লীখানত আছোঁ। দিল্লীখানৰ পিকনিক প্লেচৰে পানী খেলি আছোঁ আৰু ইয়াৰ পিছতে আকৌ বেলেগ এখন ঠাইলৈ যাম আৰু সেই ঠাইখন এতিয়ালৈ নকওঁ, পিছত আপোনালোকে ভিডিঅ' যোগেদি দেখিব। আৰু আমি যমুনাৰ বালিতে চামুৰাই কলীয়া কৃষ্ণই বাঁহী বজাই অহে বিনন্দীয়া। এইখন কিন্তু যমুনা নহয়, এইখন বুঢ়ী দিহিং আৰু বুঢ়ী দিহিঙৰ বালিত ভৰি থলোঁ। বুঢ়ী দিহিঙৰ বালিতে কি বুলি গায় পাহৰি থাকিলোঁ। চাওক, শান্ত সৌম্য পৰিৱেশ এটা বিৰাজ কৰিছে আৰু আমি দিহিঙৰ বালিত কিছু সময় এতিয়া উপভোগ কৰাৰ পিছত আমি খানা খাম আৰু খানা খাই আৰু এঠাইলৈ যাম। তাৰপিছত ঘৰ মুৱা পখি ঘৰলৈ উৰি যাম। এৰি অহা সময়ৰ জুলিঙনিত ভাত খাওঁ দিয়া। আৰু হেৰি লগ আৰু আমি আহি 3 নম্বৰ ঠাইখন পালোহি। দিল্লীঘাট নামফাকেৰ পিছতে আমি পালোহি গাভৰু দলং, যাৰ দৈৰ্ঘ্য প্ৰায় 1000 মিটাৰৰ ওচৰা-ওচৰি আৰু 1970 নে কিমান চনতে স্থাপিত হৈছিল এই গাভৰু দলং। আহক আমি গাভৰু দলংখনৰ এবাৰ ওপৰলৈ গৈ চাওঁ আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰোঁ। আহি পাই গ'লোহি গাভৰু দলং। গাভৰু কালতে বোলে গাভৰু দলং নাচালে কিহৰ ডেকাল আহে। গাভৰু দলং পাই গ'লোহি। গাভৰু দলং একেবাৰে গাভৰু হৈ আছে। অলপ মানে বিয়া বয়স হৈ গ'ল, কিন্তু বিয়াহে পতা নাই, গাভৰুৱে হৈ থাকিলে। সেইফালে জুই জ্বলিছে পুৰা, জুৰুক মাৰি আছে। গাভৰু দলং, নেক্সট আমাৰ যিটো ডেষ্টিনেশ্যন আছিলে গাভৰু দলং পাই গ'লোহে। প্ৰায় 918 নে কিমান মিটাৰমান যোৱাৰ পিছত আমি বুঢ়ী দিহিঙৰ ইটো মূৰ পামগৈ। আকৌ ঘূৰি আহি পুনৰ বেলেগ গাভৰু দলঙত বোলে বগৰী ঢেৰ পায়, একদম বগৰী ভৰ্তি হৈ আছে গছবিলাকত। বগৰী কিমান খাব, বগৰী খাই আমনি খাই যাব। পুৰা বগৰীয়ে একদম এখন বগৰী গছে ভৰ্তি হৈ আছে। বগৰীও আছে, গছো আছে, বগৰীয়ে গছে ভৰ্তি হৈ আছে। সেইখন নৈখন আমি পাইছোঁহি। আহি একেবাৰে মেৰবিল পালোঁহি। মেৰবিলৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিম এতিয়া। আমি মেৰবিলত ফেষ্টিভেল হৈ আছে, ফেষ্টিভেলটো অলপ উপভোগ কৰি থৈ যাম। মুখ বোলে মুখ নে কি বুলিছে নামটো। সেউজেৰে ভৰা এখনি পথাৰ, চকুৰে নমনি নেদেখা সিপাৰ, মৰমে আৱৰা হিয়াৰে বাহাৰ, কতনো কবিতা লিখিছো তোমাৰ। সেউজেৰে ভৰা এখনি পথাৰ। মেৰবিল ফেষ্টিভেল চলি আছে। মেৰবিল ফেষ্টিভেল
নাৰ্চাৰী সমূহ ৰাইজকে আমাৰ আসনত উপযুক্ত হ'বৰ বাবে আমাৰ জনাইছোঁ। আশে পাশে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তাৰপিছতে